ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া, শিলচৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিধায়ক দীপায়ন চক্ৰৱৰ্তী ডাঙৰীয়া, বিজয় মালাকাৰ ডাঙৰীয়া, কমলাক্ষ দেৱ বুৰকায়স্থ ডাঙৰীয়া, নিহাৰঞ্জন দাস ডাঙৰীয়া, এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক পৰমেশ্বৰ শৰ্মা ডাঙৰীয়া, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ডাঙৰীয়া, শিক্ষক শিক্ষয়িত্ৰীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু আজিৰ সভাত উপস্থিত ছাত্ৰ ছাত্ৰীসকল, 50 বছৰীয়া বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। এই শুভক্ষণত মই বিদ্যালয়খনৰ বৰ্তমান আৰু পূৰ্বৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ সমূহ বিদ্যানুৰাগী লোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ দিনটোত অসম মাতৃৰ সুসন্তান দেশভক্ত তৰুণৰাম ফুকন দেৱলৈও মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠাত বিভিন্ন পৰ্যায়ৰ বিভিন্ন ব্যক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। তেওঁলোককে অনুষ্ঠানখনৰ নিৰ্মাতা বুলি কোৱা হয়। They are known as an institution maker. আমাৰ এই বিদ্যালয়খন দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খনৰ জন্ম আৰু প্ৰতিপালনৰ সৈতে বহুতো বিদ্যানুৰাগী আৰু অনুষ্ঠানৰ নাম জড়িত হৈ আছে। এই সম্পৰ্কত সবাতোকৈ প্ৰথমে আমি অসম সাহিত্য সভাৰ নাম উল্লেখ কৰিব লাগিব। দৰাচলতে বৰাক উপত্যকাত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান স্থাপন আৰু অসমীয়া ভাষা সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত মূল ভূমিকা লোৱা অনুষ্ঠানটোৱে আছিল অসম সাহিত্য সভা। 1953 চনত কেইগৰাকীমান ভাষানুৰাগীৰ প্ৰচেষ্টাত শিলচৰ চহৰত শাখা সাহিত্য সভা গঠন হৈছিল আৰু তাৰ লগে লগে গঢ় লৈ উঠিছিল এখন প্ৰাথমিক বিদ্যালয়। পৰৱৰ্তী সময়ত শিলচৰ শাখা সাহিত্য সভাৰ বছৰেকীয়া অধিৱেশনত লোৱা সিদ্ধান্ত অনুসৰি 1960 চনত স্থাপিত হৈছিল বৰ্তমানৰ দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়। এইখিনিতে বিশিষ্ট সাহিত্যিক নীলমণি ফুকন, হৰিপ্ৰসাদ নেওগ আৰু যতীন্দ্ৰনাথ গোস্বামী দেৱৰ অৰিহণাও মই বিশেষভাৱে উল্লেখ কৰিছোঁ। তেখেতসকলে 1962 চনত কাছাৰ জিলাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি কেন্দ্ৰীয় সভাত প্ৰদান কৰা বিবৃতিৰ ভিত্তিত এই বিদ্যালয়ৰ মঞ্জুৰি বঢ়াই দিবলৈ প্ৰস্তাৱ লোৱা হৈছিল, যাৰ ভিত্তিত সাহিত্য সভাৰ নেতৃত্বত কাছাৰ জিলাত অসমীয়া ভাষা সংস্কৃতিয়ে পূৰ্ণতা লাভ কৰিবলৈ সক্ষম হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা কৰ্মসূত্ৰে অহা চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ সন্তানৰ বিষয়ে বিশেষকৈ লক্ষ্য কৰি
1971 চনত এখন অসমীয়া মাধ্যমৰ উচ্চ মাধ্যমিক বিদ্যালয় গঠনৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। এই ক্ষেত্ৰত চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় বহুত শিক্ষানুৰাগী ব্যক্তিয়ে আগভাগ লৈছিল। শাখা সভাৰ দ্বাৰা পৰিচালিত বিয়লি চৰা ধোৱা আলোচনাৰ ভিত্তিত দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়খনকে উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। 1972 চনত 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে শিলচৰ শাখা সভাৰ পুৰণি সভাকক্ষতে দেশভক্ত তৰুণৰাম ফুকন উচ্চ মাধ্যমিক বিদ্যালয়ে পাতনি মেলে। বিদ্যালয়ৰ আৰম্ভণিৰ সময়ছোৱাত অসমীয়া ভাষাৰ শিক্ষাদানৰ বাবে উপযুক্ত শিক্ষক শিক্ষয়িত্ৰী নথকা এই জিলালৈ অহা বিভিন্ন চৰকাৰী বিষয়াৰ পত্নীসকলে এই বিদ্যালয়ৰ পাঠদানৰ গুৰু দায়িত্ব বহন কৰিছিল। এই বিদ্যালয়ৰ পৰা 1976 চনত 14 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পোন প্ৰথমবাৰৰ বাবে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছিল। বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰম কৰি শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী, চৰকাৰী বিষয়া কৰ্মচাৰী আৰু স্থানীয় বিদ্যানুৰাগীসকলৰ আশাকহীয়া প্ৰচেষ্টাৰ ফলতেই 1981 চনৰ 1 এপ্ৰিল তাৰিখে এই বিদ্যালয়ৰ প্ৰাদেশিকৰণ আৰু 1987 চনৰ 31 নৱেম্বৰত উচ্চ মাধ্যমিক পৰ্যায়ৰ পৰা এই বিদ্যালয়খন হায়াৰ ছেকেণ্ডাৰী বা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিবলৈ সিদ্ধান্ত লোৱা হয় আৰু সেই ধৰণে আজি এই বিদ্যালয়খনে উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে আত্মপ্ৰকাশ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাই এই বিদ্যালয়খনৰ যাতে সুন্দৰ গৃহ নিৰ্মাণ হ'ব পাৰে তাৰ বাবে তেখেতে নিজে ইয়াত সংগীত পৰিৱেশন কৰি বিদ্যালয়খনৰ ইতিহাসত এক গভীৰ ছাপ পেলাই থৈ গৈছিল। সুদীৰ্ঘ 50 বছৰীয়া বৰ্ণিল ইতিহাসত বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়খনত শিক্ষাদান কৰিছিল। কেইবাগৰাকীও তদানীন্তন জিলা আয়ুক্ত, চৰকাৰী বিষয়া আৰু শিক্ষা বিষয়াই এই বিদ্যালয়খনৰ পূৰ্ণাংগ ৰূপ লাভ কৰাত অৰিহণা যোগাই গৈছে। মই তেখেতসকলৰ প্ৰতি পুনৰ এবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। স্বাভাৱিকভাৱে আজি আমাৰ গোটেই অসমতে চৰকাৰী শিক্ষানুষ্ঠানবিলাকত শিক্ষকৰ সংখ্যা অনুপাতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈ আছে। ইয়াৰ দুটা মূল কাৰণ হ'ল যে অভিভাৱকসকলৰ ইংৰাজী মাধ্যমৰ প্ৰতি দুৰ্বলতা আৰু লগতে আমাৰ ৰাজহুৱা শিক্ষানুষ্ঠানসমূহত শিক্ষকৰ অভাৱ, আন্তঃগাঁথনিৰ অভাৱ। তৃতীয়তে আমাৰ পাঠ্যক্ৰমক আধুনিকৰণ কৰাৰ প্ৰয়োজনীয়তা, বিশেষকৈ উদ্যমিতা বা স্কিল এই ধৰণৰ বিষয়ক আমাৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহ